মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ তৰ্ক বিজ্ঞান আৰু দৰ্শন নামৰ বিষয়টোৰ আগমন নামৰ পাঠৰ আধাৰত এটি প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ পাঠৰ বিষয়বস্তু আলোচনা কৰিবলৈ লৈছোঁ। আজি আমাৰ আলোচ্য বিষয় হৈছে আগমন আৰু নিগমনৰ মাজত থকা চাৰিটা পাৰ্থক্য উল্লেখ কৰা। মই অতি সহজভাৱে পইণ্টৰ জৰিয়তে নিগমন আৰু আগমনৰ মাজত থকা চাৰিটা পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই নিগমনৰ এটা পইণ্টৰ ভিত্তিত আলোচনা কৰিবলৈ লৈছোঁ। নিগমনত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰি। মই আগতে কৈছিলোঁ যে আমি যেতিয়া ইণ্ডাকশ্যন ডিডাকশ্যন বুজিবলৈ যাম বা ডিডাকশ্যন ইণ্ডাকশ্যন বুজিবলৈ যাম, নিগমন আৰু আগমনৰ ধাৰণা উদ্ঘাটন কৰিবলৈ যাম, তেতিয়া আমি সাৰ্বিক দৃষ্টান্ত আৰু বিশেষ দৃষ্টান্ত সম্পৰ্কে আমাৰ জ্ঞান থাকিবই লাগিব। সাৰ্বিক দৃষ্টান্ত কি? বিশেষ দৃষ্টান্ত কি? সাৰ্বিক দৃষ্টান্ত হৈছে আমি যেতিয়া কোনো বিষয়বস্তু বা ঘটনা এটাক সামগ্ৰিকভাৱে বুজাবলৈ চেষ্টা কৰিম। যেতিয়া আমি ক'ম যে সকলো মানুহ হয় মৰণশীল, এইটো এটা সাৰ্বিক দৃষ্টান্ত। সকলো ৰাজা হয় বগা, এইটো এটা সাৰ্বিক দৃষ্টান্ত। ইট ইজ এ ইউনিভাৰ্চেল ইনষ্টেন্স। অল মেন আৰ মৰ্টেল, ইট ইজ এ ইউনিভাৰ্চেল ইনষ্টেন্স। আৰু বিশেষ দৃষ্টান্ত কি? হৰি হয় জ্ঞানী, হৰি হয় মৰণশীল, বীৰবল হয় মৰণশীল, হৰি ইজ মৰ্টেল, বীৰবল ইজ মৰ্টেল। এইবিলাক হৈছে কি? বিশেষ দৃষ্টান্ত। নিগমন অনুমানত আমি কি কৰিব লাগিব যে আশ্ৰয় বাক্যবিলাক আমাৰ সাৰ্বিক বচন, আশ্ৰয় বাক্য আমাৰ সাৰ্বিক বচন আৰু সিদ্ধান্ত হৈছে বিশেষ। অৰ্থাৎ নিগমনত আমি সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰোঁ। অৰ্থাৎ নিগমন অনুমানত আমি সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰোঁ। In deductive inference, we are able to establish a particular conclusion on the basis of universal instance. আগমনৰ ক্ষেত্ৰত আগমনত বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰি। তাৰমানে আগমনৰ ক্ষেত্ৰত আমাৰ আশ্ৰয় বাক্যবিলাক বিশেষ বচন হ'ব লাগিব। উদাহৰণস্বৰূপে হৰি হয় মৰণশীল, বীৰবল হয় মৰণশীল, যদু হয় মৰণশীল, গতিকে সকলো মানুহ হয় মৰণশীল। এই সকলো মানুহ হয় মৰণশীল এইটো হৈছে সিদ্ধান্ত, আগমন অনুমানৰ সিদ্ধান্ত। আৰু হৰি হয় মৰণশীল, হৰি ইজ মৰ্টেল, যদু ইজ মৰ্টেল, বীৰবল ইজ মৰ্টেল, দিছ আৰ পাৰ্টিকুলাৰ ইনষ্টেন্সেছ। আগমনৰ ক্ষেত্ৰত আমি কি কৰোঁ যে বিশেষ বিশেষ সম্বন্ধৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰি। মই 2 নম্বৰ পইণ্টটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিগমন অনুমানত আশ্ৰয় বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'বই। নিগমন অনুমানৰ ক্ষেত্ৰত যদি প্ৰিমিছ আশ্ৰয় বাক্য সত্য হয় তেতিয়াহ'লে সিদ্ধান্ত সত্য হ'বই। তাৰ মানে ধৰা হ'ল সকলো মানুহ হয় মৰণশীল, এইটো এটা আশ্ৰয় বাক্য। এই আশ্ৰয় বাক্যটো যদি সত্য হয়, যদি শুদ্ধ হয়, তেতিয়াহ'লে ইয়াৰ জৰিয়তে আমি এটা সঠিক সিদ্ধান্ত বা সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিম। নিগমন অনুমানত আশ্ৰয় বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'বই। সকলো মানুহ হয় মৰণশীল, এইটো এটা আশ্ৰয় বাক্য, এইটো এটা প্ৰিমিছ। গতিকে ইয়াৰ সিদ্ধান্ত হ'ব কিছুমান মৰণশীল প্ৰাণী হয় মানুহ। সেয়ে আমি ক'ব পাৰোঁ যে নিগমন অনুমানত যদি আশ্ৰয় বাক্য সত্য হয় তেনেহ'লে সিদ্ধান্ত সত্য হ'বই।
আগমন অনুমানত আশ্ৰয় বাক্য সত্য হ'লেও সিদ্ধান্ত সত্য নহ'ব পাৰে। আগমন অনুমানৰ ক্ষেত্ৰত যদি আশ্ৰয় বাক্য সত্য হয় সিদ্ধান্ত সত্য নহ'ব পাৰে, কাৰণ আমি বহুত ক্ষেত্ৰত দেখিবলৈ পাওঁ যে ৰাম হয় জ্ঞানী, বীৰবল হয় জ্ঞানী, যদু হয় জ্ঞানী, গতিকে সকলো মানুহ হয় জ্ঞানী। এই ৰাম জ্ঞানী, যদু জ্ঞানী, বীৰবল জ্ঞানী, এই তিনিজন মানুহ জ্ঞানী হোৱাৰ সত্ত্বেও আমি দেখিবলৈ পাওঁ বহুত ক্ষেত্ৰত সকলো মানুহ জ্ঞানী নহয় বা বহুত ক্ষেত্ৰত সকলো মানুহ সৎ নহয়। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আগমন অনুমানত আশ্ৰয় বাক্য সত্য হ'লেও সিদ্ধান্ত সত্য নহ'ব পাৰে। মই 3 নম্বৰ পইণ্টটো অতি সহজভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিগমন আকাৰগত সত্যতাৰ লগত জড়িত। নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত। মই আগতে কৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত আমি সত্যতা সম্পৰ্কে বিতংকৈ আলোচনা কৰিছিলোঁ। সত্যতা কি, সত্যতা দুবিধ আছে, আকাৰগত সত্যতা, বস্তুগত সত্যতা, এই সম্পৰ্কে মই বিতংকৈ আলোচনা কৰিছিলোঁ যে নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত। আকাৰগত সত্যতা কি? যে আত্মসংগতিপূৰ্ণ চিন্তা বা ধাৰণা তাক আকাৰগত সত্যতা বুলি কোৱা হয়। এই নিগমন সদায় আকাৰগত সত্যতাৰ লগত জড়িত, কিন্তু আগমন আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত। Induction related to both formal and material truth. আগমন আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত। ইতিমধ্যে মই আকাৰগত সত্যতা কি কথাষাৰ ক'লোঁ। বস্তুগত সত্যতা মানে কি? বস্তুগত সত্যতা মানে আমাৰ চিন্তা বা ধাৰণাৰ লগত যেতিয়া বিষয়বস্তুৰ সাদৃশ্য থাকিব বা বাস্তৱ জগতত আমাৰ চিন্তা বা ধাৰণাটোৰ সাদৃশ্য আছে, বাস্তৱত আছে, কথাষাৰ আছে, বস্তুটো আছে, বিষয়টো আছে, ঘটনাটো আছে, সেইটো হৈছে বস্তুগত সত্যতা। আগমন আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত। মই 4 নম্বৰ পইণ্টটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ ব্যাপক হ'ব নোৱাৰে। হোৱাই? যে আমি দেখিবলৈ পাওঁ নিগমন অনুমানত সদায় আশ্ৰয় বাক্য ইউনিভাৰ্চেল প্ৰপজিশ্যন আৰু সিদ্ধান্ত পাৰ্টিকুলাৰ প্ৰপজিশ্যন। অৰ্থাৎ নিগমন অনুমানত আশ্ৰয় বাক্য সামান্য বচন, সিদ্ধান্ত বিশেষ বচন। তো আমি দেখিবলৈ পাওঁ যে ব্যাপক প্ৰিমিছ ব্যাপক হ'ব, আশ্ৰয় বাক্য ব্যাপক হ'ব, সিদ্ধান্ত ব্যাপক হ'ব নোৱাৰে। সেয়ে কৈছে যে নিগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ অধিক ব্যাপক হ'ব নোৱাৰে। উদাহৰণস্বৰূপে সকলো মানুহ হয় মৰণশীল, ইয়াৰ সিদ্ধান্ত হ'ব কিছুমান মৰণশীল প্ৰাণী হয় মানুহ। ইয়াত আশ্ৰয় বাক্যটো হৈছে ইউনিভাৰ্চেল প্ৰপজিশ্যন, অৰ্থাৎ সামান্য বচন, অৰ্থাৎ সাৰ্বিক বচন। গতিকে নিগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ অধিক ব্যাপক হ'ব নোৱাৰে। আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ অধিক ব্যাপক হ'বই লাগিব, কাৰণ আগমন অনুমানত আমি দেখিবলৈ পাওঁ যে সিদ্ধান্ত সদায় ইউনিভাৰ্চেল প্ৰপজিশ্যন হয়। আমি এটা সিদ্ধান্ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি বিশেষ বিশেষ দৃষ্টান্তবিলাকক পৰ্যবেক্ষণ কৰিব লাগিব, নিৰীক্ষণ কৰিব লাগিব, পৰীক্ষণ কৰিব লাগিব। আমি বিশেষ বিশেষ দৃষ্টান্তবিলাকক পৰ্যবেক্ষণ কৰাৰ পিছত এটা সামান্য সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হওঁ। সেয়েহে নিগমন অনুমানৰ সিদ্ধান্ত সদায় সাৰ্বিক বচন আৰু নিগমন অনুমানৰ আশ্ৰয় বাক্যবিলাক একোটা বিশেষ দৃষ্টান্ত, একোটা বিশেষ ঘটনা। গতিকে আগমন অনুমানত সদায় আশ্ৰয় বাক্যতকৈ সিদ্ধান্ত ব্যাপক, অৰ্থাৎ আগমন অনুমানত সদায় সিদ্ধান্ত ব্যাপক হ'বই লাগিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আৰু বেছি আলোচনা কৰিব নোখোজোঁ। মই পৰৱৰ্তী পাঠদানত আগমনৰ আকাৰগত ভিত্তি সম্পৰ্কে অতি বিতংকৈ এটি আলোচনা কৰিবলৈ আগবাঢ়িম। গতিকে আজিৰ পাঠদান মই ইমানতে সামৰিছোঁ।